আৰু আজিৰ যুগত একে ককাই ভাই মাটি বাৰীৰ লগত দন কাজে গোটেই জীৱনটো নমতা নমতিকে পাৰ কৰি দিছে যিটো সংস্কাৰ আগতে অসুৰৰো আছিল মানুহৰ মাজত হেতু সংস্কাৰৰ অভাৱ ঘটিবলৈ ধৰিল কলৈ কোৰ পৰা আমি কলৈ গতি কৰিছো সেইকাৰণে সাৱধান যি স্থানত সীমাক লৈ বিবাদ হ'ব যি স্থানত পৰস্তি সংগ হ'ব যি স্থানত অভাৱত প্ৰাণী হিংসা হ'ব সেই স্থানত কাৰ স্থান কলিৰ স্থান কলি মানে শুনিবলৈ কেনেকুৱা লাগে চাওকচোন বেয়া গুণ যিটো মন্দমতীয়া দিয়ে একোৱে নাবাছে ব্যৰ্থে পশু পক্ষী মাৰি হ কুটুম্বে ভুঞ্জে মহা ৰৌৰৱত পৰে নাহিকে নিস্তাৰ ৰুৰু পশুগণে চিন্দি মাংস খাই গাৰ ভাবি চাওকচোন মই ঈশ্বৰৰ ওচৰত চাকি গছ দিছোঁ ধূপ গছ জ্বলাইছোঁ গোৱা পান্তি আগবঢ়াইছোঁ মোৰ পৰিয়ালটোৰ মংগল কুশল কামনা কৰি কিন্তু জিভাখনৰ নিমিত্তে যদি কাৰোবাৰ পৰিয়াল এটা নষ্ট কৰি খাইছোঁ তেতিয়াহ'লে ঈশ্বৰে সঁচাকৈ কৃপা কৰিবনে ইয়াত জীৱ হত্যা কৰিলে পাছত যম ৰজাই বোলে আপোনাক মোক ৰিফাইন তেলত ভাজিব সেইখিনি নেদেখা সময়ৰ কথা অকণমান চাইড কৰি থওঁচোন কিন্তু অন্ততঃ নিজৰ মন মগজুৰে চিন্তা কৰি চাব পাৰোঁনে জিভাখনৰ নিমিত্তে অন্য জীৱ এটাৰ কষ্ট দিয়াটো উচিত হয়নে ঈশ্বৰে আপোনাৰ বাবে প্ৰটিন ভিটামিন আপোনাৰ মোৰ বাবে প্ৰটিন ভিটামিন প্ৰকৃতিত উপলব্ধ কৰাইছে 100 গ্ৰাম মাংস খালে তাৰ পৰা 14 গ্ৰাম প্ৰটিনহে পায় 100 গ্ৰাম ৰাজমাহ সয়াবিন যদি খায় তাৰ পৰা বোলে 36 গ্ৰাম পায় 100 গ্ৰাম মাছত আপোনাৰ 15 গ্ৰাম প্ৰটিনহে থাকে তাৰ বিপৰীতে যদি 100 গ্ৰাম বোলে মগু দালি বনাই খায় তাৰ পৰা বোলে 42 গ্ৰাম প্ৰটিন পায় প্ৰটিন ভিটামিনৰটো কোনো প্ৰশ্ন নাই আমি মাত্ৰ জিভাখনক লাগি চাওকচোন কোনে কি কৰিব লাগে কি কৰিব নালাগে কি খাব লাগে কি খাব নালাগে এইখিনি কোনো কাক বুজোৱাৰ প্ৰয়োজন নাই বিবেক বুদ্ধি ঈশ্বৰে দিছে সকলোৱে বিচাৰ কৰিব পাৰে কিন্তু গোটেই কেনাটো আমাৰ এইকেইটা বিষয়তেই লাগি থাকে সেইকাৰণে স্পষ্ট হোৱা প্ৰয়োজন মই অন্ততঃ মোৰ ভোজনৰ বাবে অন্য জীৱ এটা নষ্ট নকৰোঁচোন বোলে ঘৰত নামাৰো নহয় বজাৰৰ পৰাহে কিনি আনো অনুমন্তা বিশ্বচিতা নিহন্তা ক্ৰয় বিক্ৰয় সংস্কৰ্তা সুপহৰ্তা সখাদকাশ্বতি ঘাতকা অনুমতি দাতা কটা বচা কৰোতা কিনোতা খাওঁতা বাহুতা ৰান্ধোতা সমানে 8 প্ৰকাৰে বধভাগী হয় এতিয়া কথা হ'ল কি কুকুৰক যদি মই থাল এখনত খাবলৈ দিওঁ সেই থালখনক মানুহক খাবলৈ দিব পাৰিম জানো নোৱাৰো নিশ্চয়কৈ কুকুৰক দিয়া থালখনত যেতিয়া মই মানুহক খাবলৈ দিব নোৱাৰো তেতিয়া যিখন মুখেৰে মই মৰাহ চুবাই আছো সেইখন মুখেৰে ৰাম নাম লৈ থাকিলে কিবা কাম কৰিবনে আমি কিন্তু নাভাবো কিবা ক্ৰিয়া কৰিব বুলি গতিকে ইয়াৰ পৰা এটো কথা বেলেগ যে কোনে কি খায় কি নাখায় তাত কাৰো কোৱাৰ অধিকাৰ নাই কিন্তু এই মাৰ্কটোলৈ আহিছো যেতিয়া অকণমান চিন্তা কৰিবই লাগিব ভোজন শুদ্ধ হ'বই লাগিব ভোজন শুদ্ধ নোহোৱালৈকে এই মাৰ্কটোত আমি চলিব নোৱাৰো আৰু এতিয়া ভাবি চাওক আমি ঈশ্বৰৰ ভকতৰ পোছাকযোৰ পিন্ধি আহিছো ঈশ্বৰে বাধা দিয়া নিষেধ কৰা কামবিলাকে যদি এই পোছাকযোৰ যদি পিন্ধি থাকো ছাত্ৰজনে স্কুলৰ ইউনিফৰ্মটোত থাকি যদি তিনিআলি মূৰত কিবা এটা নকৰিবলগীয়া হুলস্থুল কৰে তেতিয়াহ'লে ঘৰততো মাক দেউতাকে পিটিব স্কুলৰ পৰা বহিষ্কাৰ কৰিব কেলে কৰিব স্কুলৰ ইউনিফৰ্ম যোৰত আছে এতিয়া ভকতৰ ইউনিফৰ্মত আছো আমি ভকতৰ ইউনিফৰ্মত থাকি ভকতে নকৰিবলগীয়া কামকেইটা যদি কৰি থাকো তেতিয়াহ'লে সাজাই অকণ বেছি হ'বনে সাক্ষীৰ ৰূপতচোন স্বয়ং জয় বিজয়ে আছে অকণমানহে অহংকাৰ কৰিছিল আমাৰ সমান আৰু ভাগ্যৱান কোন আছে আমাৰ আজ্ঞা নলোৱাকে বোলে কোনো বৈকুণ্ঠত প্ৰৱেশ কৰিব নোৱাৰে লাহেকে ঈশ্বৰে বৈকুণ্ঠৰ পৰা সহায় দিলে আমিতো মনুষ্যহে তেতিয়াহ'লে আমাৰ অহং ক্ষেত্ৰত শুদ্ধতাৰ ক্ষেত্ৰত আমি কিমান সতৰ্ক হ'ব লাগিব সেইকাৰণেতো আমাক বিবেকটো দিয়া হৈছে আৰু সেই বিবেকৰ ক্ষেত্ৰত অন্য পশু পক্ষীৰ বিচাৰৰ পৰা আমাৰ শিকিবলগীয়া আছে বোলে কেনেকে সিংহটোলৈ চাওঁ গৰুজনীলৈ চাওঁ একগু পঞ্চম ব্যাঘ্ৰ সপ্তসিংহ পশুত্তিকা অহিংসা পৰমো ধৰ্ম হিংসা ধৰ্ম পৰায়ণা গৰুজনীয়ে বছৰেকত বোলে কেইটা পোৱালি দিয়ে আইসকল কেইটা পোৱালি দিয়ে বছৰেকত এটা পোৱালি দিয়ে নহয়নে পঞ্চম ব্যাঘ্ৰ বাঘে 5টা দিয়ে সিংহই সপ্তসিংহ পশুত্তিকা সিংহই বোলে 7টা দিয়ে সংখ্যা এতিয়া কাৰ বেছি বাৰু গৰুৰ বেছি নে সিংহৰ বেছি নে বাঘৰ বেছি ডাঙৰকে কওক সিংহৰ বেছি ন কেনেকৈ বেছি বাৰু চাওকচোন ঘৰে ঘৰে সিংহ আছে নে বাঘ আছে নে গৰু আছে বাৰু আৰু আমাৰ অসমীয়া সমাজততো এইটো যোজনা আছিলেই বোলে যাৰ নাই গৰু সি সবাটোতকৈ সৰু আজিকালি কৰ্ম ব্যৱস্থাসমূহ বেলেগ বেলেগ হোৱাৰ কাৰণে গো পালন কমি আহিছে কিন্তু গো পালন কমিলেও সংখ্যা 7টা পোৱালি দিয়া সিংহৰো বেছি নহয় 5টা পোৱালি দিয়া বাঘৰো বেছি নহয় এটা পোৱালি দিয়া গৰুহে বেছি কিয় এই গৰুজনী অহিংসা ধৰ্ম আচৰণ কৰা আৰু এইগিটা প্ৰাণী হৈছে হিংসা ধৰ্ম আচৰণ কৰা কেনেদৰে সিংহটোক আৰু ধুনীয়া বাটাৰ লগাই ঘাঁহ কেডাল যদি মই দিওঁগে সিংহতে খাবনে এনেকেও নাচায় গৰুজনীক যদি আৰু মাছ মঙহৰ ধুনীয়াকে জোল বনাই দিওঁগে গৰুজনীও এনেকে নাচায় মানুহক দিয়ক গেছো যিটো বিচাৰ পশুৰো আছে সিংহটোৰ শৰীৰটোৱে সৃষ্টি হৈছে মাংস ভোজনৰ বাবে দাঁতবিলাক জোঙা জোঙা পানী চেলেকি খাই পাকস্থলীৰ গঠন মাংস হজমৰ বাবে আমি যদি কিবা শুদ্ধ আত্মিক দ্ৰব্য এটা খালে হজম হ'বলৈ আমাৰ 3 ঘণ্টাতকৈ কম সময় লাগে
মৎস্য মাংস হজম হ'বলৈ 72 ঘণ্টা আৰু সম্পূৰ্ণ ৰূপত তাকো হজম নহয়গে গৰুজনীক আৰু মাছ মাংসৰ জোল বনাই দিলে গৰুজনীয়ে নাখায় মানুহক যদি দিয়ে তেতিয়া মানুহে সকলো খায় বিচাৰ নথকা জীৱ যদি আছে সেইটো হৈছে মনুষ্য সেইকাৰণে বিচাৰত থাকিব লাগিব বিচাৰত থাকিলে কাৰণ অন্ন শুদ্ধ হ'লে মন শুদ্ধ হ'ব যেনেকুৱা অন্ন তেনেকুৱা মন যেনেকুৱা মন তেনেকুৱা ইন্দ্ৰিয়ৰ প্ৰবৃত্তি যেনেকুৱা ইন্দ্ৰিয়ৰ প্ৰবৃত্তি তেনেকুৱা স্বভাৱ যেনেকুৱা স্বভাৱ তেনেকুৱা অভ্যাস যেনেকুৱা অভ্যাস তেনেকুৱা কৰ্ম যেনেকুৱা কৰ্ম তেনেকুৱা ফল বোলে কেনেকৈ পাব মানুহ এজন ৰাস্তাইদি গৈ আছিল গৈ থাকোঁতে ঘৰৰ বাৰীত দেখিলে পকা আম লাগি আছে চকু গ'ল চকু যোৱাৰ লগে লগে খাবলৈ মন গ'ল ওচৰলৈ কাষ চাপি গৈ দেখিলে কোনো নাই দুটামান পাৰো ডাইৰিকিডাল লৈ পেলাই লাহেকৈ পাৰিলে ভিতৰ গৃহস্থই শব্দ শুনিলে গছত কোনোবা থকাৰ আহি পেলাই চালে এজনে আম চুৰ কৰিছে লাহেকৈ জেওৰা খুঁটিডাল উঘালি আনি পিঠিটাত দিলেহি দুই কোপ লগাই কাহিনীটো এতিয়া সিমানেই কিন্তু কাহিনীটো এটা অন্তৰ্দৰ্শন আছে কেনেধৰণৰ ব্যক্তিজন যেতিয়া ৰাস্তাইদি গৈ আছিল গৈ থাকোঁতে গছজোপা দেখিলে চকুৰে দেখিলেহে খাবলৈ ইচ্ছা কৰিলে কোনে মনটোতো যাব নোৱাৰে গ'ল কিহে ভৰি কেইটাই পাৰিলে হাতেৰে খালে মুখে মাৰ খালে পিঠিটোৱে এতিয়া যাৰ কৰ্ম তাৰটো ফল নহ'ল কিন্তু দৰ্শনটো কেনেকুৱা যি দেখিছে সি ইচ্ছা কৰা নাই যি ইচ্ছা কৰিছে সি যোৱা নাই যি গ'ল সি পৰা নাই যি পাৰিলে খোৱা নাই যি খালে সি ৰখা নাই জিভাখনে লুটিয়ে বগাই দি দিলে পেটটোক আৰু মাৰ খালে কোনে পিঠিটোৱে কিন্তু যেতিয়া পিঠিটোত মাৰ কেইটা পৰিল চকু পানী ক'ৰ পৰা ওলাল বাৰু নিশ্চয় চকুৰে পৰা নহয়নে কৰ্মটো আৰম্ভণি কোনে কৰিছিল চকুৱে দেখিছিল ন দেখাৰ পাছতে ইচ্ছাৰ পাছত গ'ল গোৱাৰ পাছত কৰিলে কামটো কৰাৰ পাছত পেটত পৰিলে পেটত পৰাৰ পিছত গৃহস্থই গম পালে পিঠিত কোপ পালে আৰু কোপ পোৱাৰ লগে লগে চকু পানী ক'ৰ পৰা ওলাল চকুৰ পৰা গতিকে আপুনি মই জীৱনটোত যি কৰ্মই কৰিছোঁ সেই কৰ্মৰ ফল ভুগিবই লাগিব সেইটো হৈছে সৃষ্টিৰ নিয়ম আৰু কৰ্ম এতিয়া হাতে কামে কৰাটোৱে কৰ্ম নহয় যে কায় মনোবাক্যে জীৱে জীৱাচৰয় তাকেহে বোলয় কৰ্ম জানিবা নিশ্চয় মই হাতে কামে কাৰোবাৰ বেয়া এটা কৰা নাই মুখে কাৰোবাৰ বেয়া এটা কোৱা নাই ঠিক আছে মনেৰে যদি বেয়া এটা চিন্তা কৰিছোঁ সেইটোও কিন্তু ভুগিব লাগিব সেইটো হৈছে সৃষ্টিৰ নিয়ম যদু বংশই ঋষিসকলক অকণমান ধেমালি কৰি উপলিঙাহে কৰিছিল শাম্বক কি কৰিলে গৰ্ভৱতী নাৰীৰ ৰূপত সজাই ঋষিসকলৰ ওচৰলৈ লৈ গ'ল ঋষিসকলক ক'লে তোমালোকেচোন টিকালজ্ঞ ঋষি কোৱাচোন বোলে এওঁৰ পৰা ল'ৰা জন্ম হ'ব নে ছোৱালী জন্ম হ'ব ঋষিসকলে গম পালে যে পুৰুষ এজনক নাৰীৰ ৰূপত সজাই যদুবীৰসকলে তেওঁলোকক ভেঙুচালি কৰিছে তেতিয়া ক'লে বোলে এই গৰ্ভৰ পৰা এটা ডাঙৰ লুখণ্ড সৃষ্টি হ'ব তোমালোকৰ যদু বংশ এইটোৱে বোলে ধ্বংসৰ কাৰণ হ'ব এতিয়া ঈশ্বৰে বিচৰাহেঁতেন ক্ষমা কৰি দিব পাৰিলেহেঁতেন মোৰে বংশৰ মানুহ অকণমান ধেমালি কৰিলেই যেনিবা কিন্তু দিলে জানো নাই দিয়া গতিকে নিজৰ বংশকে সুদাই এৰা নাই কৰোণা মই বুলি যেতিয়া আমি তেওঁক কওঁ কালৰ মূৰ্তিও সেইজনে সুদাই কাকো নেৰে সেইকাৰণে অলপমান ভয় কৰাৰো প্ৰয়োজন কিয় ভয় যেবে নোপজে বৈৰাগ্যনো হে তাবে বীৰকতি নভৈলে নভজে হৰি পাবে ভয় আহিলেহে বিৰক্তি আহিব বিৰক্তি মানে কি ঘৰ বাৰী এৰি কৰিবলৈ যোৱাটো বিৰক্তি নহয় কিবা এটা বস্তুৰ নিৰাশক্তি পিয়াহৰ নিবৃত্তি ঘটাবলৈহে পানীকণ লাগে কিন্তু পানীকণৰ কাৰণে গোটেই জীৱনটো নহয় সেইটো হৈছে বৈৰাগ্য সাধনখিনি লাগিব কিন্তু তাত নিৰাশক্তি ভাৱটো হৈছে বৈৰাগ্য তেতিয়াহে ঈশ্বৰ ভক্তি পৰিপুষ্ট হ'ব আৰু তাৰ বাবে এই কলি থকা স্থানকেইটা বৰ্জন কৰাটো প্ৰয়োজন জোৱা পাখা মদ্যপান পৰস্ত্ৰীসংগ জীৱ হত্যা স্ত্ৰীৰ পঞ্চশুনা যি স্থানত স্ত্ৰী অপমানিত হ'ব যেতিয়া আমি বস্ত্ৰ পৰিধান কৰোঁ পানী তোলোঁ ঢেঁকীত ধান বানোতে আজিকালি বাৰু এইবিলাক ব্যৱস্থা নাইকিয়া হ'ল ঘৰ সাৰোঁতে কিছুমান জীৱ তাত নষ্ট হয় সেইখিনি সময়তো কলিয়ে প্ৰৱেশ কৰাৰ সম্ভাৱনা থাকে সেইকাৰণে ইয়াৰ নিবৃত্তি ঘটাব পাৰে গৃহস্থীজনে পঞ্চযজ্ঞৰ জৰিয়তে পঞ্চযজ্ঞ কি ব্ৰহ্মযজ্ঞ দেৱযজ্ঞ পিতৃযজ্ঞ দেৱযজ্ঞ এই 5 প্ৰকাৰ যজ্ঞ মানে কেৱল ঘৃতাহুতি দিয়াটোৱে যজ্ঞ নহয় ইয়াত যজ্ঞ মানে আচৰণৰ কথাও কোৱা হৈছে যে ব্ৰহ্মযজ্ঞ অধ্যাপনম তু ব্ৰহ্মযজ্ঞম পিতৃযজ্ঞস্তু তৰ্পণম হোম দেৱো বলিৰ্ভূতানি অজ্ঞ তিথি পূজনম যে অধ্যাপনম তু ব্ৰহ্মযজ্ঞ গৃহস্থৰ আচৰণীয় ব্ৰহ্মযজ্ঞ অধ্যাপকসকলৰ শিক্ষাগুৰুসকলৰ শিক্ষকজনৰ প্ৰতি সন্মানতে আচৰণ হয় ব্ৰহ্মযজ্ঞ ব্ৰহ্মনিষ্ঠজনৰ প্ৰতি সন্মানতে আচৰণ হয় ব্ৰহ্মযজ্ঞ দেৱযজ্ঞ আমাৰ ভজনীয় দেৱকুণ ভগৱন্ত কৃষ্ণ তেওঁৰ উপাসনাতে সাধিত হৈ দেৱযজ্ঞ পিতৃযজ্ঞ পিতৃ জীৱিত অৱস্থাত আৰু ইহলোকলৈ গমন কৰাৰ পাছত
শাস্ত্ৰীয় বিধি অনুসাৰে কৰ্ম কৰাতে সাধন হয় পিতৃযজ্ঞ নিযজ্ঞ মানুহে মানুহৰ প্ৰতি ভাৱনা নিয়জ্ঞ অতিথি পূজনম যে নিযজ্ঞ আটাইতকৈ উত্তম ৰূপ হৈছে অতিথি শুশ্ৰূষা এটা সময় আছিল যেতিয়া গৃহস্থী খাবলৈ বহিছিল দুৱাৰ মুখলৈ ওলাই এটা সময়ত চাইছিল যে কোনোবা অতিথি আহিছে নি আৰু এটা সময় আহি পৰিলে এতিয়া খোৱা সময়ত লাহেকে দৰজাখন মাৰি লয় কোনোবাকে খোৱা সময়ত ওলাবলৈ গ'লে আমি কি কওঁ এইটো খোৱা সময়তে ওলালেহি আৰু গুৰুৱে শৰণ দিওঁতে কয় বোলে অতিথিক বিমুখে পঠাব নাপায় অতিথি যদি বোলে বিমুখে যায় গৃহস্থৰ পুণ্যখিনি লৈ যায় আৰু নিজৰ পাপখিনি গৃহস্থক দি থৈ যায় এইটো চিন্তা সতৰ্ক কৰাৰ বাবে যে অতিথিজন আহিলে তেওঁক শুশ্ৰূষা কৰিব লাগে ভূতযজ্ঞ সমস্ত প্ৰাণীৰ প্ৰতি দয়া জিভাখনলৈ কিবা এটা খাবলৈ অনাৰ আগমুহূৰ্তত যাতে এইটো চিন্তা কৰিব পাৰোঁ যে সেই জীৱটোৰতো জীয়াই থকাৰ অধিকাৰ আছে মোৰ জিভাখনৰ কেৱল সোৱাদৰ নিমিত্তে সেই জীৱটো নষ্ট নকৰোঁচোন তাৰ পৰা বিৰত থাকোঁচোন তেতিয়াহ'লে কি বুট মাহটোত জীৱ নাই নি জীৱস্য ভোজনম জীৱৰ ভোজন হয় বুট মাহটোতো জীৱ আছে প্ৰসাদৰ পাতৰ পৰা নি মাটিত পেলাই দিলে তাৰ পৰা অংকুৰ ওলাই আহিব কিন্তু তাত জীৱৰ চেতনা ইমান সংস্কাৰপ্ৰাপ্ত নহয় যে তাত সি অনুভৱ কৰিব সিহঁতৰ নাৰ্ভাছ ছিষ্টেম নাই কিন্তু দুঠেঙীয়া চাৰিঠেঙীয়া কেইটাৰ আছে সিহঁতি দুখ অনুভৱ কৰে আৰু দুখ অনুভৱ কৰিলেও কি হয় সিহঁতৰ শৰীৰত কিছুমান বেয়া ৰসায়ন নিৰ্গত হ'বলৈ বিশেষকৈ এণ্ডটক্সিন বুলি কয় এণ্ডটক্সিন নিৰ্গত হ'বলৈ আৰম্ভ হয় যেতিয়া আমি ভয় অনুভৱ কৰিলে আমাৰ শৰীৰতো কিছুমান বেয়া ৰসায়ন নিৰ্গত হ'বলৈ আৰম্ভ হয় আৰু তেতিয়া সেইবিলাক নিৰ্গত হৈ পেলাই যেতিয়া হিৰে সোমাই যায় তাকে আনি যেতিয়া ভাজি বইল কৰি কোনোবাই কি প্ৰকাৰে খায়হি তেতিয়াহ'লে কি খায় সেই এণ্ডটক্সিন সোপাকে খায় আৰু খোৱাৰ ফলত কি হয় উত্তেজনা বাঢ়ে উগ্ৰতা বাঢ়ে চঞ্চলতা বাঢ়ে স্থিৰতা নাইকিয়া হয় ইমানখিনি ডিটেইলছলৈকে শাস্ত্ৰই আমাক আগবঢ়াইছে তাৰ পাছতো যদি আমি নহয় বুলি কৈ আকৌ একে ধাৰলৈ গুচি যাওঁ তেতিয়াহ'লে আৰু আমাৰ গতি পোৱাটো ভাল গতি পোৱাটো সহজ নহয় সেইকাৰণে এইখিনি স্থান পৰিত্যাগ কৰি চলিব লাগে তাৰ জৰিয়তে কি দেখুৱালে আৰম্ভণিতে যে কলিৰ মনুষ্য সাৱধান যি স্থানত কলি থাকিব সেই স্থানসমূহ পৰিত্যাগ কৰি মনুষ্যই জীৱনটো পালন কৰিব এইখিনি কেৱল শৰণীয়া ভজনীয়া ভকত কেইজনৰে আচৰণীয় নিয়ম নহয় মনুষ্য মাত্ৰৰ বাবে জীৱনৰ পৰা যোৱা পাখাক আঁতৰাই ৰখা সুৰাপানক আঁতৰাই ৰখা পৰস্তি সংগক আঁতৰাই ৰখা প্ৰাণী হিংসাক আঁতৰাই ৰখাটো এয়া হৈছে আচল ধৰ্ম কৃষ্ণ কৃষ্ণ কৈ পেলাই যদি এই গোটেইকেইটা সংগতেই ঘূৰি ফুৰোঁ তেতিয়াহ'লে কিন্তু জীৱই গতি পোৱা সম্ভৱ নহয় গতি বাদেই দিয়ক মনুষ্য জীৱনটোত স্থিৰতাই নাথাকেগৈ স্থিৰতা ক'ৰ পৰা আহে এই সংস্কাৰখিনি মনুষ্য জীৱনলৈ অনাৰ জৰিয়তে যিটো ভুল মহাৰাজ পৰীক্ষিতে কৰাৰ বাবে পস্তাবলগীয়া হৈছিল জৰাসন্ধৰ মুকুটটো যেতিয়া এদিন পাহৰি থাকিলে যে কলিক থাকিবলৈ স্থান সোণত দি থৈছিল আৰু আমাৰ মানৱ সমাজতে এটা দৰ্শন আছে কোনোবাই ব্যৱহাৰ কৰা বস্তু কাৰোবাক ব্যৱহাৰ কৰিবলৈ দিয়া নহয় কিয় নহয় কাৰণ সেই ব্যক্তিজনে ব্যৱহাৰ কৰা বস্তুটোৰ ওপৰত ব্যক্তিজনৰ ব্যক্তিত্বৰো প্ৰভাৱ থাকে জৰাসন্ধ ইমান দুৰাচাৰী এজন ৰজা তেওঁ গোটেই জীৱনটো পিন্ধা মুকুটটোৰ ওপৰত তেওঁৰ প্ৰভাৱ তেতিয়াও বিদ্যমান হৈ আছিল সেইটো প্ৰথম কাৰণ আৰু দ্বিতীয়তে সেই সোণতে কলিৰ স্থান আছিল কাৰণ যেতিয়ালৈকে গৃহস্থী ঘৰখনৰ এক ৰতি সোণ ঈশ্বৰৰ অৰ্থে অৰ্পণ নহয় তেতিয়াহ'লে বোলে সোণত কলিৰ নিবাস হয় আমাৰ আকৌ কি হয় বোলে নিজৰ কাৰণে আঙুঠি বনাইছোঁ নেকলেছ বনাইছোঁ একদম পিয়ৰ সোণ লাগিব গোসাঁইলে বোলে সোণৰ ফুল ৰূপৰ ফুল এই সোণপানী চৰাই ৰূপপানী চৰাই দিলেই হ'ল নামঘৰত দিবলৈহে কোৱা নাই যে ঈশ্বৰক সোণৰ ফুল ৰূপৰ ফুলেই দিব লাগিব অন্ততঃ যি দিয়া হৈছে শুদ্ধ ৰূপত দিব লাগে নহ'লেতো দেখা যায় আপোনাৰ হবে বেলেগ কৈ নল'ব ঈশ্বৰৰ ওচৰত অৰ্চনীলৈ দিয়া শৰাই এখনতো লিখা থাকে যে স্বৰ্গীয় আমুকৰ সুৱৰ্ণত বস্তুটো তেতিয়াহ'লে কাৰ হৈ থাকিল ঈশ্বৰক দিয়া পাত্ৰটো যদি মোৰ পিতৃ পিতামহৰ নাম থাকিবলৈ হয় সামাজিক বেলেগ ক্ষেত্ৰৰ কথা আমি ক'বলৈ নাযাওঁ কিন্তু ঈশ্বৰৰ প্ৰতি অৰ্পণ হোৱা বস্তু এটা নিস্বাৰ্থ ভাৱত অৰ্পণ হ'ব লাগে কিন্তু আমাৰ অহংভাৱটো জড়িত হৈ যায় মই দিছোঁ মোৰ নামটো থাকিব লাগিব এইটো নহয় ভাৰতবৰ্ষত ইমান ডাঙৰ ডাঙৰ ৰজা মহাৰজা হৈ গ'ল ইমান ডাঙৰ ডাঙৰ মঠ মন্দিৰ বনাই থৈ গ'ল ক'তো লিখি থৈ নগ'ল যে মই বনাইছিলোঁ পাছত ইতিহাসে ধৰি লওক বুৰঞ্জীবিদে উলিয়াইহে গম পাইছিল যে ইমানটো চনত ইমানজন ৰজাই বনাইছিল আমিতো সাধাৰণ বস্তু এটাহে ঈশ্বৰলৈ দিছোঁ ঈশ্বৰৰ নামত উৎসৰ্গা কৰিছোঁ গতিকে তাত আমাৰ নামৰ প্ৰাসংগিকতাটো নালাগে অন্ততঃ এই মাৰ্গটো নহ'লে এই মাৰ্গটোলৈ জড়িত হৈ থকাৰ পাছতো অহংকাৰহে পৰিপুষ্ট হ'ব যে মই কৰিছোঁ মই বনোৱাইছোঁ সেইকাৰণে বোলে কথা এটা আহে এই আগতে বোলে নামঘৰ বৰনামঘৰ মঠ মন্দিৰ চুৰ কৰিলে বোলে চুৰবিলাক তেজ বমি কৰি মৰিছিল আজিকালি বোলে নমৰা হ'ল কেলে হ'ল কি ঠিক কিজানি চুৰটোৱে আগদিনা ভালকৈ শৰাই সঁফুৰা দিয়েই লৈছে যে প্ৰভু চলিবলৈ উপায় নাই আৰু তোমাতেই হাত দিছোঁ দুখ দাই নধৰিবা অন্ততঃ চুৰটোৱে মানিছে যে ঈশ্বৰ আছে কিন্তু মইতো মনা নাই সেইকাৰণে অহংকাৰত বহি আছোঁ যে কোনে বনাই দিলে মইহে গোটাই দিছোঁ মইহে কৰি দিছোঁ
তাত ঈশ্বৰ আছে নাই তাৰ সৈতে মোৰ মতলব নাই, মুঠতে মই কৰিছোঁ। গতিকে মোক ঈশ্বৰে মহিমা নেদেখুৱায়, চোৰটোকহে দেখুৱাব। কাৰণ সি অন্ততঃ মানিছে যে ঈশ্বৰ আছে। তাৰ জৰিয়তে আমি চোৰৰ কৰ্মটোক সমৰ্থন কৰা নাই, বুজাবলৈহে এই কথা প্ৰসংগটো টানি অনা হৈছে যে মনাটো প্ৰয়োজন যে ঈশ্বৰ আছে। তেতিয়াহে সেই আসনৰ সন্মুখত বহাৰ জৰিয়তে ঈশ্বৰ আমাৰ বাবে অনুভৱ হ'ব। আৰু সেইবাবে কি হৈছিল, মহাৰাজ পৰীক্ষিতে জৰাসন্ধৰ মুকুটটো পিন্ধাৰ লগে লগে যেতিয়া মৃগয়া কৰা ভাৱনা জাগ্ৰত হৈছিল, মৃগয়া কৰিবলৈ গ'ল। কাহিনীটো আমি সকলোৱে জানো, অভিশাপগ্ৰস্ত হ'ল, নহয়নে? এতিয়া ছিংগিমুনিৰ যদি ইমানেই খং উঠিছিল, তেতিয়াহ'লে আজিয়ে মৰি থাক বুলি নকলে কেলে? 3 দিনৰ পাছত মৰিবি বুলি নকলে কেলে? 7টা দিনতহে তুমি মৰিবা বুলি কেলে ক'লে? ইমান ভাবি চিন্তি অভিশাপ দিলে যে। এইটো কথা বেলেগ যে ভাগৱত 7 দিন 7 ৰাতি শ্ৰৱণ কীৰ্তন কৰিলেহে সম্পূৰ্ণ হয়। এতিয়া ছিংগিমুনিয়ে এইটো ভাবিতো অভিশাপ দিয়া নাছিলে যে মহাৰাজ পৰীক্ষিতক মই অভিশাপ দিম, অভিশাপ দি তেওঁ শুকদেৱৰ ওচৰলৈ যাব, শুকদেৱে তেওঁক ভাগৱত শুনাবলৈ 7 দিন সময় লাগিব, গতিকে তেওঁক মই 7 দিনৰ পাছতহে মৰিবলৈ অভিশাপটো দিম। ইমানখিনি চিন্তা কৰিতো নিশ্চয়কৈ ছিংগিমুনিয়ে অভিশাপ দিয়া নাছিল। তাৰ এটা দৰ্শন আছে, চাওক, জীৱৰ মৃত্যু আৰু জন্ম এই 7টা দিনৰ ভিতৰতে। আপুনি মই মহাৰাজ পৰীক্ষিতৰ ওচৰত যিদৰে 7টা দিন আছিল, আপোনাৰ মোৰ হাততো 7টা দিনেই আছে। সপ্তাহৰ এই 7টা দিন, এই 7টা দিনৰ ভিতৰতে গতি পালেও পোৱা আৰু অধগতি পালেও পোৱা। আৰু এই যে দিনটো পাৰ হৈ হৈ গৈ আছে, মানে মৰিবলৈ এখোজ আগবাঢ়ি গৈ আছোঁ, ছেকেণ্ড পাৰ হৈ গৈ আছে, মানে মৃত্যুৰ অভিমুখে। সংসাৰ আটাইতকৈ বোলে ডাঙৰ চমৎকাৰ কোনটো? এইটোৱেই বোলে, মানুহ মৰিবলৈকে গৈ আছে কিন্তু নিজৰ চেতনাত সেইটো অনুভৱ নাই। কম ডাঙৰ কথা নে? ঘণ্টাৰ পাছত ঘণ্টা বাগৰি গৈ আছে আৰু কলৈ গৈ আছোঁ? মৰিবলৈ গৈ আছোঁ, কিন্তু সেইটো আমাৰ চেতনাই অনুভৱ কৰা নাই। এইটোৱে বোলে আটাইতকৈ ডাঙৰ চমৎকাৰ। আৰু যেতিয়া বোলে চেতনাত এই কথাটো আহি যাব, তেওঁ সতৰ্ক হৈ যাব। মহাৰাজ পৰীক্ষিত চেতনাত আহি গৈছিল, তেওঁ ভাবিলে 84 লক্ষ জুনি পাৰ কৰাৰ পিছত মানুহ হ'লো, এতিয়া মোৰ হাতত 7টা দিনহে আছে। এই 7টা দিনতে যদি মই এই জন্ম মৃত্যু এই পৰীক্ষাটো পাছ হৈ যাব নোৱাৰোঁ, তেতিয়াহ'লে আকৌ কিমি কীট কি হৈ জন্ম লাভ কৰিব লাগিব ঠিক নাই। কাৰণ স্বৰ্গৰ ৰজা ইন্দ্ৰও খহিব লগা হৈছে। এটা কল্পত মহাৰাজ জয়ন্তও ইন্দ্ৰ হৈ আছিল, কাউৰী হৈ নামি আহিব লগা হ'ল। মহাৰাজ নহুক তেওঁতো স্বৰ্গৰ আসনত বহিছিলগৈ, অজগৰ হৈ নামি আহিব লগা হ'ল। আমি এতিয়া মানুহে